ভাষাৰ তথ্য সংৰক্ষণ সম্পৰ্কে এতিয়া আলোচনা আগবঢ়াওঁ। প্ৰশ্নোত্তৰ ভাষাৰ বিকাশ, ইয়াৰ পৰিৱৰ্তন আৰু প্ৰয়োগৰ সকলো পৰ্যায়তে ভাষিক তথ্যৰ অতি গুৰুত্বপূৰ্ণ ভূমিকা আছে। ভাষা বিশেষৰ ঐতিহাসিক বিৱৰ্তনৰ উপৰি ভাষাৰ সংযোগ, ভাষাৰ গঠন প্ৰণালী, ভাষাৰ মাজত প্ৰকাশ পোৱা সামাজিক সাংস্কৃতিক উপাদান আদি সকলোবোৰ বিষয়ৰ বিচাৰ বিশ্লেষণৰ বাবে ভাষিক তথ্য এক অপৰিহাৰ্য অংগ। ভাষাগত সমলসমূহ সংগ্ৰহ কৰা হয় একোটা ভাষা অধ্যয়ন তথা বিভিন্ন ভাষাৰ বিভিন্ন দিশৰ অধ্যয়নৰ উদ্দেশ্যে। ভাষাৰ সমল পদ্ধতিগতভাৱে সংগ্ৰহ নকৰিলে ভাষাৰ অধ্যয়নত বাধাৰ সম্ভাৱনা অধিক। মানুহে ভাষাৰ প্ৰকাশ সাধাৰণতে দুই ধৰণে কৰে: কথিত ৰূপৰ ভাষিক তথ্য, লিখিত ৰূপৰ ভাষিক তথ্য। ভাষিক তথ্যৰ প্ৰধান ভাগ দুটাৰ ভিতৰত কথ্য ৰূপৰ সমলক প্ৰাথমিক পৰ্যায়ৰ সমল বুলি ধৰা হয়। ভাষাৰ ঐতিহাসিক বিৱৰ্তনৰ সমল সাধাৰণতে কথ্য ৰূপত পোৱা নাযায়, কিন্তু এই সমল পদ্ধতিগতভাৱে সংগ্ৰহ আৰু সংৰক্ষণ কৰিব পাৰিলে ভৱিষ্যত প্ৰজন্মই ভাষাৰ অধ্যয়নক আগবঢ়াই লৈ যোৱাৰ বাট বিচাৰি পাব বুলি নিশ্চিতভাৱে ক'ব পাৰি। ভাষাৰ কথ্য ৰূপৰ সমল বুলি কওঁতে কোনো এটা ভাষাৰ দৈনন্দিন পৰিক্ৰমাত ব্যৱহাৰ হোৱা কথ্য ভাষাৰ হুবহু ৰূপকে বুজায়। সময়, পৰিৱেশ, বয়স, লিংগ আদিৰ বিভিন্নতা অনুসৰি ভাষা প্ৰয়োগৰ বৈশিষ্ট্য প্ৰকাশ পোৱা তথ্যসমূহক এই ৰূপত ধৰা হয়। ভাষা প্ৰয়োগৰ ক্ষেত্ৰ আৰু বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি কথ্য ৰূপৰ সমলক দুটা ভাগত ভগাব পাৰি: ভাষাৰ সামাজিক ব্যৱহাৰ অনুসৰি পোৱা তথ্য, সমাজ-বৈজ্ঞানিক তথ্য, ভাষাৰ গঠন পদ্ধতিৰ বিশ্লেষণৰ দ্বাৰা পোৱা তথ্য, বৰ্ণনাত্মক ভাষা-বৈজ্ঞানিক তথ্য। ভাষা-বৈজ্ঞানিক তথ্য সংগ্ৰহৰ কিছুমান বিশেষ পদ্ধতি আছে। সমাজ-বৈজ্ঞানিক তথ্য সংগ্ৰহৰ কেইটামান বিশেষ পদ্ধতি উল্লেখ কৰা হ'ল: সাক্ষাৎকাৰ পদ্ধতি। সমাজ-বিজ্ঞানী উইলিয়াম লেববে বিশেষভাৱে বিকশিত কৰি তোলা সাক্ষাৎকাৰ পদ্ধতিত প্ৰথমে সংগ্ৰহ কৰিবলগীয়া ভাষিক তথ্যৰ ক্ষেত্ৰত এখন তালিকা নিৰ্ধাৰণ কৰি লোৱা হয়। এই ক্ষেত্ৰত অধ্যয়নৰ উদ্দেশ্য আগত ৰাখি আগবাঢ়িব লাগে। উদাহৰণস্বৰূপে, এগৰাকী তথ্য সংগ্ৰহকাৰীয়ে যদি ধ্বনিতত্ত্বৰ বিষয়ে অধ্যয়ন কৰিব বিচাৰে, তেন্তে তেওঁ ধ্বনিতাত্ত্বিক সমল সংগ্ৰহৰ পদ্ধতি অৱলম্বন কৰিব লাগিব। সাধাৰণ কথোপকথন সাক্ষাৎকাৰৰ পদ্ধতিৰে সংগ্ৰহ কৰা সমলসমূহৰ ভিতৰত অন্যতম। এই সাধাৰণ কথোপকথন প্ৰধানতঃ দুটা প্ৰকাৰত ভাগ কৰিব পৰা যায়: এক, দৈনন্দিন জীৱনৰ কোনো একোটা সাধাৰণ বিষয় তথ্য দাতাক কাহিনীৰ আকাৰত ক'বলৈ দিয়া হয়। একেখন ভাষিক সমাজৰ অন্তৰ্গত ভিন ভিন সামাজিক স্তৰৰ একাধিক লোকক নিৰ্দিষ্ট বিষয় এটা আলোচনা কৰিবলৈ দিয়া হয়। পঠন পদ্ধতি। এই পদ্ধতি একোটা ভাষিক শ্ৰেণীৰ বিশেষ লোকক কিছুমান নিৰ্দিষ্ট পাঠ, স্বতন্ত্ৰ বাক্য আৰু শব্দ পঢ়িবলৈ দিয়াৰ উপৰিও অধ্যয়নৰ উদ্দেশ্যৰ ওপৰত নিৰ্ভৰ কৰি কিছুমান ধ্বনি লিখিত আকাৰত উপস্থাপন কৰি পঢ়িবলৈ দিয়া হয়। প্ৰশ্নসূচীৰ প্ৰয়োগ। বহু ক্ষেত্ৰত ভাষাৰ সামাজিক ব্যৱহাৰ আৰু ইয়াৰ বিভিন্নতাৰ বিচাৰ কৰিবলৈ কিছুমান প্ৰশ্নসূচী প্ৰস্তুত কৰি লোৱা হয়। ভাষাৰ বিশেষৰ প্ৰতি সেই ভাষা কোৱা মানুহৰ মনোভাৱ, ভাষা প্ৰয়োগৰ বৈশিষ্ট্য নিৰ্ণয়ৰ বাবে বিশেষ শব্দ, বাক্য, পাঠ আদিৰ সংযোগ তেনে প্ৰশ্নসূচীৰ কেতবোৰ উদাহৰণ: ভাষাৰ গঠনাত্মক দৃষ্টিকোণৰ পৰা বিচাৰ কৰি ভাষিক তথ্যক 4 প্ৰকাৰে ভাগ কৰা হয়: ধ্বনিতাত্ত্বিক তথ্য, ৰূপতাত্ত্বিক তথ্য, বাক্যতাত্ত্বিক তথ্য, অৰ্থতাত্ত্বিক তথ্য। আকৌ ভাষাৰ লিখিত ৰূপৰ তথ্যৰ সংৰক্ষণৰ ক্ষেত্ৰত যিবোৰ ভাষাৰ লিখিত ৰূপৰ দীঘলীয়া ইতিহাস আছে, সেই ভাষাসমূহৰ লিখিত তথ্য বুলিলে শিলালেখ, তাম্ৰলেখকে আদি কৰি ডিজিটেল তথ্যলৈকে সকলোবোৰ সমলকে সামৰি লোৱা হয়। ভাষিক তথ্যৰ সংগ্ৰহৰ ক্ষেত্ৰত বৰ্তমানে লোৱা পদ্ধতিৰ ভিতৰত উল্লেখযোগ্য বাণীবদ্ধকৰণ, লিপিবদ্ধকৰণ। বাণীবদ্ধকৰণ পদ্ধতিৰ সহায়ত প্ৰত্যক্ষভাৱে নিৰ্দিষ্ট ভাষা কোৱা লোকৰ সৈতে সম্পৰ্ক ঘটে আৰু প্ৰকৃত ৰূপত তথ্যসমূহ সংগ্ৰহ কৰিব পৰা যায়। আনহাতে সংগৃহীত তথ্য আন্তঃৰাষ্ট্ৰীয় ধ্বনিলিপিৰে লিপ্যান্তৰ কৰিলে ভাষা গৱেষকসকলৰ বাবে সেই তথ্যৰ বিশ্লেষণ আৰু অধ্যয়ন যথেষ্ট সহজসাধ্য হৈ পৰে। সাম্প্ৰতিক কালত ভাষাবিজ্ঞান আৰু ইয়াৰ সৈতে ওতঃপ্ৰোতভাৱে সংযুক্ত হৈ থকা কম্পিউটাৰ বিজ্ঞানৰ বিশেষজ্ঞসকলে ডিজিটেল পদ্ধতিৰ ভাষাৰ তথ্য সংগ্ৰহ আৰু সংৰক্ষণৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে। কাৰণ সম্প্ৰতি ভাষা প্ৰযুক্তিৰ দ্ৰুত বিকাশৰ ফলত বিশ্বৰ যিকোনো ভাষাৰ প্ৰযুক্তিগত অধ্যয়ন সম্ভৱ হৈ উঠিছে।